স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি সমাগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2025 পৰ্যালোচনাৰ বাবে ৰাজ্যৰ সকলো জিলা আয়ুক্ত আৰু অসম জিলা আয়ুক্তৰ সৈতে এখনি ভাৰ্চুৱেল বৈঠকত মিলিত হয়। বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাক্তৰ পি অশোক বাবু আৰু আয়ুষ মিছন অসমৰ সঞ্চালক ইন্দ্ৰনুষ্ঠি দাসো উপস্থিত আছিল। উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘলীয়া দিন 21 জুন তাৰিখে বিশ্বজুৰি উদযাপন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এইবাৰৰ মূল বিষয় হৈছে যোগ ফৰ ওৱান আৰ্থ ওৱান হেল্থ। এই বৰ্ষৰ যোগ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় অনুষ্ঠান বাক্সা জিলাৰ হালবাৰীত অনুষ্ঠিত হ'ব। আনহাতে ৰাজ্যৰ 35খন জিলাৰ লগতে সমজিলাসমূহৰ সদৰতো যোগ দিৱসৰ জিলা তথা সমজিলা পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। ইয়াত যোগ প্ৰদৰ্শন, সজাগতা অভিযান, সাংস্কৃতিক কাৰ্যসূচী আৰু যোগাভ্যাস প্ৰতিযোগিতা অন্তৰ্ভুক্ত হ'ব। বিদ্যালয়, মহাবিদ্যালয়, পঞ্চায়ত আৰু আয়ুষ্মান আৰোগ্য মন্দিৰসমূহে গাঁও পঞ্চায়ত অৰ্থাৎ গাঁও পৰ্যায়ত জনসাধাৰণক জড়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। যোগৰ সৈতে গছ ৰোপণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানৰ সমন্বয়ৰ জৰিয়তে হৰিত যোগৰ অধীনত বন ক্ষমতাৰ প্ৰচাৰ কৰা হ'ব। বৈঠকত বক্তব্য আগবঢ়াই মন্ত্ৰী সিংহলে উল্লেখ কৰে যে 21 জুনৰ বাবে নহয়, বছৰৰ প্ৰতিদিনে অভ্যাস কৰা উচিত এই যোগ। তেওঁ জিলা আয়ুক্তসকলক জনসজাগতা কাৰ্যসূচী আয়োজন কৰি যোগক দৈনন্দিন জীৱনৰ অপৰিহাৰ্য অংশ হিচাপে প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছে। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।